উজনিবাসী যিকোনো মুহূৰ্ততে অধিক ভয়াবহ পৰিস্থিতি হ'ব পাৰে উজনিত। নমস্কাৰ, মই পৰিস্মিতা, আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা মানুহৰ বেথা। ইতিমধ্যে যদি আমি চাওঁ, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু এতিয়া গোলাঘাটত কিন্তু অধিক ভয়াবহ পৰিস্থিতি হ'ব পাৰে। যিকোনো মুহূৰ্ততে নিপকোৱে গেট খুলি দিব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। যিকোনো মুহূৰ্ততে ভয়াবহ হ'ব পাৰে, বানৰ কবলত পৰিব পাৰে গোলাঘাট। গোলাঘাটৰ যিসকল লোক আছে সেই লোকসকলে এতিয়া সাৱধান হওক, সজাগতা অৱলম্বন কৰক। কিয়নো আমি যদি উজনিৰ চৰাইদেউ হওক, শিৱসাগৰ হওক বা যোৰহাটৰ কথা কওঁ, এক প্ৰকাৰে হাহাকাৰ লাগিছে আৰু তাৰ পাছতে এতিয়া গোলাঘাটতো একেই পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। যিকোনো মুহূৰ্ততে গেট খুলি দিয়াৰ সম্ভাৱনা আছে নিপকোৱে যদি গেট খুলি দিয়ে তেনেহ'লে সমগ্ৰ গোলাঘাট হয়তো পানীত ডুব যাব পাৰে। এই মুহূৰ্তত আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ, আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক। অধিক ভয়াবহ হ'ব উজনিৰ পৰিস্থিতি, যিকোনো মুহূৰ্ততে ডুবিব গোলাঘাট। নিপকোৱে যিকোনো মুহূৰ্ততে খুলিব গেট। আমি প্ৰত্যেকগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ, যিহেতু আজি 4-5 দিন হৈ গ'ল এক অভাৱনীয় পৰিস্থিতিয়ে এতিয়াও বিৰাজ কৰি আছে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত। এক প্ৰকাৰে তিনিওখন জিলা যদি আমি চাওঁ পানীত ডুব গৈছে। তাৰ যিসকল লোক আছে সেই লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। নিজৰ ঘৰ বাৰী হেৰুৱাই পেলাই হাহাকাৰ লাগিছে। সপোনৰ ঘৰখন পলকতে চকুৰ সন্মুখতে পানীয়ে উটুৱাই লৈ গৈছে। গৰু ম'হৰ অৱস্থা বেয়া হৈছে, ৰাস্তাত আহি আশ্ৰয় লৈছে আৰু শিবিৰ পাতি এতিয়া লোকসকলে বসবাস কৰিছে। আৰু তাৰ পাছতে আন এক ভয়ংকৰ খবৰ আহিছে, সেয়া হ'ল গোলাঘাটবাসী ৰাইজৰ বাবে। গোলাঘাটবাসী ৰাইজৰ বাবে এই যি খবৰ, এয়া অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্ততে কিন্তু গোলাঘাট এতিয়া পানীৰ কবলত পৰিব পাৰে, বানপানীৰ কবলত পৰিব পাৰে। এক প্ৰকাৰে পানীত ডুব যাব পাৰে গোলাঘাট। যিকোনো মুহূৰ্ততে নিপকোৱে খুলিব গেট। গতিকে গোলাঘাটবাসীক সাৱধান হ'বলৈ আহ্বান জনাইছে এতিয়া বিধায়ক বিশ্বজিৎ ফুকনে। জৰুৰীকালীন জাননী প্ৰদান কৰিছে যে যিকোনো মুহূৰ্তত যিহেতু ভয়াবহ পৰিস্থিতি হ'ব পাৰে, গতিকে সতৰ্ক হ'ব লাগিব আৰু সতৰ্ক হৈ থাকক আপোনালোকে। টিভি আৰু চৰকাৰী বাতৰি ঘোষণা নিয়মীয়াকৈ শুনক। কোনো ধৰণৰ উৰা বাতৰি আপোনালোকে বিশ্বাস নকৰিব, এই যিখন আচলতে জাননী জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰাই জাননী প্ৰেৰণ কৰা হৈছে, দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ জৰিয়তে এই জাননী প্ৰেৰণ কৰা হৈছে আৰু তাত বিশেষ কেইবাটাও কথা উল্লেখ কৰিছে। আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে শুকান খাদ্য, খোৱা পানী, প্ৰয়োজনীয় ঔষধ, টৰ্চ লাইট, পাৱাৰ বেংক সহ মোবাইল ফোন, জৰুৰী নথিপত্ৰ আৰু নগদ ধন এটা পানী নুসুমোৱা মোনাত সাজু কৰক। যিটো মোনাত, এনেকুৱা এটা মোনাত আপোনালোকে ভৰাওক যাতে সেই মোনাটোত কোনো পানী নুসুমায়। আপোনাৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰই হওক সেই নথিপত্ৰখিনি যাতে সাৱধানে ৰাখিব পাৰে। লগত এটা টৰ্চ লাইট আপুনি ৰাখক, কাৰণ ভয়াবহ পৰিস্থিতিয়ে বিৰাজ কৰিব পাৰে। সতৰ্কবাণী জাৰি কৰিছে, এক জৰুৰী জাননী আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ। প্ৰশাসনৰ সতৰ্কবাৰ্তা পালেই বা পানীৰ স্তৰ বৃদ্ধি পালেই লগে লগে সুৰক্ষিত স্থান বা সাহায্য শিবিৰলৈ যাওক। প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা আপুনি মানি চলিবলৈ চেষ্টা কৰক। আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু সমগ্ৰ অসম এতিয়া বানৰ কবলত পৰিছে। বিশেষকৈ উজনি অসমত ভয়াবহ পৰিস্থিতিয়ে দেখা দিছে। এক প্ৰকাৰে তিনিখন জিলা শেষ হৈ গৈছে, চৰাইদেউ, যোৰহাট, শিৱসাগৰ। বাৰে কোৱাৰ চেষ্টা কৰিছোঁ, প্ৰত্যেক দিনাই আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ যে এক দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া উজনিত। আৰু তাৰ পাছত এইবাৰ হয়তো গোলাঘাটত একেই পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আৰু নদীৰ পাৰ, দলং বা প্লাবিত অঞ্চলৰ কাষলৈ আপুনি নাযাব, বৈ থকা পানীৰ পাৰ হ'বলৈ চেষ্টা নকৰিব। শিশু আৰু বয়োজ্যেষ্ঠসকলক আপুনি নজৰত ৰাখক, যিহেতু ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিব পাৰে। আমি যিখন আচলতে জাননী প্ৰেৰণ কৰিছে, আমি সেই জাননীৰ পৰা
আমি জনোৱাৰ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক পোহনীয়া জীৱ-জন্তু মূল্যৱান সামগ্ৰী প্ৰয়োজনীয় নথিপত্ৰ আগতীয়াকৈ ওখ আৰু সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰক এই মুহূৰ্তত জনাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভয়ংকৰ খবৰ যিকোনো মুহূৰ্তত অধিক ভয়াৱহ হ'ব পাৰে কিন্তু উজনি অসমত এক প্ৰকাৰে এতিয়া হাহাকাৰ লাগিছে বাৰে বাৰে কোৱাৰ চেষ্টা কৰিছোঁ যদি আমি শিৱসাগৰৰ কথা কওঁ যোৰহাটৰ কথা কওঁ আমি যদি আজি চৰাইদেউ কথা কওঁ আটাইতকৈ দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে নিজৰ সপোনৰ ঘৰখন হেৰুৱাইছে আৰু কিছু পৰিমাণে যদিও তাত খাম কাটিছে পানীৰ খাম কাটিছে তথাপিও এক অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে সেই ঘৰৰ যিসমূহ আচলতে সামগ্ৰী আছিলে নিজৰ বিচনাখনেই হওক আলনাডালেই হওক সেই সকলোবোৰ এক প্ৰকাৰে শেষ হৈছে তাৰ পাছত আন এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে এবাৰ গোলাঘাটবাসী গতিকে যিসকল গোলাঘাটৰ লোক আছে তেওঁলোকৰ বাবে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সাৱধান হওক সজাগতা অৱলম্বন কৰক যিকোনো মুহূৰ্ততে আপোনাৰ কিন্তু অধিক বিপদ হ'ব পাৰে আৰু জাননী প্ৰেৰণ কৰিছে জৰুৰীকালীন জাননী প্ৰেৰণ কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ ঘৰত পানী সোমালে শ্বৰ্ট চাৰ্কিট বা জুই লগাৰ পৰা ৰক্ষা পাবলৈ মূল বিদ্যুৎ সংযোগ আৰু LPG চিলিণ্ডাৰ আপুনি বন্ধ কৰিব লাগিব বন্ধ কৰক কেৱল বিশুদ্ধ অথবা উতলাই ঠাণ্ডা কৰি লোৱা পানীহে আপুনি সেৱন কৰক জলবাহিত ৰোগ প্ৰতিৰোধৰ বাবে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰক প্ৰয়োজন অনুসৰি আপুনি ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰক ORS আপুনি সেৱন কৰক আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক যিখন জাননী প্ৰেৰণ কৰিছে কোনো ধৰণৰ যান-বাহন নামনি বা চাপৰ অঞ্চলত ৰাখি থোৱাৰ পৰা বিৰত থাকক কাৰণ তেনে কৰিলে যদি আমি নামনি অঞ্চলত সেই গাড়ীসমূহ আপোনাৰ বাহনখন ৰাখি থওঁ যিকোনো মুহূৰ্ততে অহা প্ৰলয়ংকাৰী বানে আপোনাৰ সেই বাহনখন উটুৱাই লৈ যোৱাৰ সম্ভাৱনা থাকে আৰু সেই এক পৰিস্থিতি আমি উজনিৰ যিখন তিনিখন জিলাৰ কথা বাৰে বাৰে কৈছোঁ সেই তিনিখন জিলাত আমি সেয়া দৃশ্যাংশ দেখিছোঁ আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ মোবাইল ফোন সম্পূৰ্ণ চাৰ্জ কৰি ৰাখক আৰু জৰুৰীকালীন যোগাযোগ নম্বৰবোৰ হাতত পোৱাকৈ আপুনি ৰাখক আপুনি প্ৰশাসনৰ নম্বৰেই হওক বা SDRF NDRF তেনেকুৱা বিভিন্ন নম্বৰ এতিয়া যিহেতু মুকলি কৰা হৈছে গতিকে আপোনালোকে সেই নম্বৰসমূহ আপোনালোকে লগত ৰাখক আপোনাৰ নিজৰ প্ৰয়োজন বৰ্তমান সময়ত প্ৰয়োজনীয় মোবাইল ফোনটো আপুনি চাৰ্জ কৰি ৰাখক যিকোনো মুহূৰ্ততে অধিক ভয়াৱহ হ'ব পাৰে কিন্তু উজনিৰ পৰিস্থিতি এইবাৰ গোলাঘাটত ভয়ংকৰ পৰিৱেশে দেখা দিব পাৰে ভয়াৱহ হ'ব পাৰে গোলাঘাট সম্পূৰ্ণ গোলাঘাট হয়তো পানীত ডুব যাব পাৰে যিহেতু নিপকুৱে গেট খুলি দিয়াৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্ততে গেট খুলি দিব পাৰে নিপকুৱে যদি গেট খুলি দিয়ে এক অভাৱনীয় পৰিস্থিতিয়ে দেখা দিব আৰু এই ক্ষেত্ৰত আমি জনাই গৈছোঁ প্ৰতিগৰাকী দৰ্শকক যে কিদৰে আচলতে আপুনি সতৰ্ক হ'ব যিখন জৰুৰীকালীন জাননী সেই জাননীখন আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক আৰু বিধায়ক বিশ্বজিৎ ফুকনে ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে যে শেহতীয়া খবৰ অনুসৰি যে দিনৰ 12 বজাত নিপকুৱে দুখন গেট আধা মিটাৰ খুলি দিব সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি সকলো সজাগ হৈ থাকিব আমি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ এয়া আমি তেখেতৰ যি পোষ্ট সামাজিক মাধ্যমৰ যোগেদি তেওঁ যি পোষ্ট উল্লেখ কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ এয়া হ'ল বিধায়ক বিশ্বজিৎ ফুকনৰ বিশেষ পোষ্ট তেওঁ উল্লেখ কৰিছে যে শেহতীয়া খবৰ অনুসৰি দিনৰ 12 বজাত নিপকুৱে দুখন গেট আধা মিটাৰ খুলি দিব সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি সকলো সজাগ হৈ থাকিব আমি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক সাৱধান হওক সতৰ্ক হওক যিকোনো মুহূৰ্ততে অধিক ভয়াৱহ হ'ব পাৰে গোলাঘাটত যিহেতু ৰাজ্যৰ তিনিখন জিলা বিশেষকৈ উজনিৰ তিনিখন জিলাত হাহাকাৰ পৰিস্থিতিয়ে দেখা দিছিল আৰু তাৰ পাছত এইবাৰ গোলাঘাটত অধিক ভয়াৱহ হ'ব পাৰে পৰিস্থিতি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ যি জাননী প্ৰেৰণ কৰিছে সেই সমূহ জাননী আপোনালোকে মানি চলক ভয়ংকৰ পৰিস্থিতিয়ে কিন্তু দেখা দিব পাৰে আৰু আমাৰ হাতত যেহেতু আজিৰ দিনটোত আমি যদি চাওঁ কালিৰ দিনটোত আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিলে শিৱসাগৰত উপস্থিত হৈছিলে আৰু আজিৰ দিনটোত তেওঁ উপস্থিত হৈছে গোলাঘাটত উপস্থিত হৈছে আৰু আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষ্য আছে গোলাঘাটত যিহেতু তেওঁ উপস্থিত হৈছে আমি তেখেতৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিম যোৱাকালি মই চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিলোঁ আজি মই গোলাঘাটৰ কেইটামান বান ক্ষতিগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছোঁ ৰাজ্যৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ গৰু ছাগলী
আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াইও মোক ফোন কৰিছিল। তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে। তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ